MLA Akhil Gogoi strongly criticized the Congress party's decision to contest the upcoming by-elections alone, calling it a historic mistake. In a recent address in Bongaigaon, Gogoi asserted, if the Congress party thinks of contesting the upcoming by-elections in the state alone, then the Congress is living in a fool's paradise. It would be a historic mistake on the part of the Congress if they thought of going alone in the by-polls. Gogoi further warned, if the Congress has gained arrogance after receiving a small response from the people because of the unity of the opposition in the Lok Sabha elections, then the Raizordol will give them an appropriate counter-answer in the upcoming by-elections. মই তাৰমানে এতিয়ালৈকে যেহেতু অনবৰতে বানপানীৰ কামত যোৱা 3 দিন নামনি অসমত একদম দিনে ৰাতিয়ে ঘূৰি আছো গতিকে কংগ্ৰেছে কি ষ্টেটমেন্ট দিছে মই হসাকে দেখা আপোনাৰ মুখৰ পৰা এই মুহূৰ্তত শুনিলো যে কংগ্ৰেছ দলে অকলখৰীয়াকে উপনিৰ্বাচন খেলিম বুলি কৈছে যদি হসাকে কংগ্ৰেছ দলে অকলখৰীয়াকে উপনিৰ্বাচন খেলিম বুলি কৈছে এটো তেওঁলোকৰ ঐতিহাসিক ফল লোকসভা নিৰ্বাচনত আমাৰ সকলোৰে সহযোগত অকনমান ৰিজাল্ট ভাল কৰাৰ পাছত যদি কংগ্ৰেছ দলৰ অহংকাৰ হৈছে যদি কংগ্ৰেছ দলে এতিয়া বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকে অকলহৰীয়াকে সিদ্ধান্ত ল'ব খুজিছে যদি হেদেই আপুনি কোৱা মতে যদি হে এটো হৈছে তেতিয়ালে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ এই অহংকাৰ ভাল অহংকাৰ নহব যদি হে হৈছে মই কংগ্ৰেছ দলক এই মুহূৰ্তত বঙাইগাঁৱৰ চাৰ্কিট হাউছৰ এই কেম্পাছৰ ভিতৰৰ পৰা কংগ্ৰেছ দলক জনাব খুজিছো যে যদি কংগ্ৰেছ দলে ঐক্যবদ্ধ হৈ আমি গোটেইবিলাকে যেতিয়া ইলেকশ্যন খেলোতে ৰাইজৰ যেটো আমি সহাৰি লাভ কৰিছিলো হেতুকে একমাত্ৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বুলি ধৰি লয় তেতিয়াহলে তেখেতসকলে মূৰ্খৰ স্বৰ্গত বসবাস কৰা হ'ব এটো ভাল কথা নহব এটো একেবাৰে দুৰ্ভাগ্যজনক হ'ব আৰু মই ভাবো যে যদি দৰকাৰ হয় ঠিক আছে কংগ্ৰেছে যদি খেলে বেলেগ কথা কিন্তু প্ৰথমতে বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আলোচনা হ'ব লাগিব আৰু বিৰোধী ঐক্যমঞ্চৰ লগত আলোচনা নকৰাকে যদি কংগ্ৰেছে এনেকুৱা কথা কয় যে অকলে তেওঁলোকে ইলেকশ্যন খেলিব তেতিয়াহলে পৰৱৰ্তী ইলেকশ্যন বিলাকত আমাৰ পৰা সহযোগিতা নাপাব যদি কৈছে মইতো নাজানো কংগ্ৰেছে যদি কৈছে মই বানপানীত ঘূৰি ফুৰিছো আপোনালোকে সকলোৱে দেখিছে এক মিনিটো বেলেগ কথা ভাবিবলৈ সময় নাই ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 12:30 1টা বজালৈকে মানুহৰ মাজত আছো ব্ৰহ্মপুত্ৰ নদীৰ ভিতৰত আছো 10:30 11টা বজালৈকে নাৱৰ ওপৰত আছো মানে মই নাজানো হসাকে নাজানো কিন্তু যদিহে কংগ্ৰেছে কৈছে যে অকলে তেওঁলোকে উপনিৰ্বাচন খেলিব তেওঁলোকৰ এটো অহংকাৰ হৈছে সামান্য ৰাইজৰ সহাৰি কিছু পৰিমাণে ৰাইজৰ সহাৰি কি কয় আপোনাৰ লোকসভা নিৰ্বাচনত লাভ কৰাৰ পাছত যদি কংগ্ৰেছৰ এনেকুৱা ধৰণৰ অহংকাৰ হয় অসমৰ মানুহে গ্ৰহণ নকৰিব কথাটো সেইকাৰণে মই ভাবো যে অচিৰে আমাৰ বিৰোধী ঐক্যমঞ্চৰ সভা অনুষ্ঠিত হ'ব লাগে আৰু বিৰোধী ঐক্যমঞ্চৰ সভাত যদি কংগ্ৰেছ দলে ক'ত খেলিব খোজে সেই কথা কওক আৰু বাকি দলে যদি ক'ৰবাত খেলিব খোজে তেওঁলোকেও আলোচনাটো কৰক সকলোৱে আলোচনাৰ শেষত আমি যি সিদ্ধান্ত ল'ম সেই সিদ্ধান্ত মতে হ'ব লাগে বুলি মই ভাবো আৰু কংগ্ৰেছ দলে যদি আগতীয়াকৈ নিজা সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়ালে নিশ্চিতভাৱে বাকি বিৰোধী দলবিলাকেও নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব Akhil Gogoi's comments came after Assam Congress President Bhupen Bora's announcement on Tuesday that the party would contest all 5 assembly seats where by-polls will be held. Bora stated this decision was made during a meeting chaired by the Congress General Secretary Jitendra Singh with the district-level party leaders on the first day of Singh's 3-day visit to the state of Assam. Amar pasta Vidhansabha Samasti Bihali, Samoguri, Holai, Bongaigaon City. Pasta Samasti Dolor Diman Kokol Kormokorta Isile Kokol eta Paramorkho dise যে 5টা বিধানসভা সমষ্টিত কংগ্ৰেছে এককভাৱে নিৰ্বাচন খেলিব লাগে কাৰণ যোৱাবাৰ সিদ্ধিত আমি বিপিএমক এৰি দিছিলো আমাৰ পৰৱৰ্তী সময়ত তেওঁলোক আমাৰ লগত নাথাকিলে আৰু সিপিআইএমক আমি যোৱাবাৰ বিহালী এৰি দিছিলো আগতকে আমাৰ অৱস্থাটো বেছি বেয়া হ'ল বিহালী সেইকাৰণে সবেই আমাক পৰামৰ্শ দিছে কালি 5টা সমষ্টিত কংগ্ৰেছে নিৰ্বাচন খেলিব লাগে আৰু আমি অতি শীঘ্ৰে আমাৰ দলৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত 5খন কমিটি আমি সমষ্টিবিলাকলৈ পঠিয়াম এটা তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগত
সংযোগ স্থাপন কৰি আলোচনা বিলোচনা কৰি উপ নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হ'ব।